চমু বাণিজ্যিক বিৰতিৰ পাছত জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি সম্পৰ্কতে। হয়, আজিৰ গ্ৰহগতিও এনেধৰণৰ। মংগল মিথুন ৰাশিত, লগ্নত বহি আছে বৃষ ৰাশিত। আজি চন্দ্ৰ, ৰবি, বুধ, বৃহস্পতি বহি আছে কৰ্কট ৰাশিত। আজি কেতু সিংহ ৰাশিত, শুক্ৰ বহি আছে কন্যা ৰাশিত, শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট আপছ এণ্ড ডাউন থাকিব। যদি আপুনি চাকৰি কৰিছে তেতিয়াও কিছু বাধা বিঘিনি আছে। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা অপেল, অষ্ট্ৰেলিয়ান অপেল। এই ৰত্নটো আপুনি পিন্ধক। শুক্ৰবাৰ দিনটো পালন কৰক। মাজে সময়ে দেৱী ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰক, নিশ্চয় শুভ ফল লভিব। ধন্যবাদ। এতিয়া ৰাশিফললৈ। আজিৰ দিনটো ৰাশিফলত প্ৰথমতে দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ। মেষ ৰাশিসকলৰ বাবে এৰিছ। আজি আপোনাৰ মনত কিবা এটা ভাৱৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তি পাব। মনৰ আশা এৰি নিদিব। স্বাস্থ্য ঠিকে থাকিব। বিদ্যাত বাধা কম। আৰ্থিকত মধ্যম ফল। আজি ঘৰৰ পূব দিশত এজোপা গছত পানী ঢালি ওম শান্তি ওম শান্তি ওম শান্তি বুলি 11 বাৰ জপ কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ। চ'ৰ্টছ এণ্ড চ'ৰ্টছ। শৰীৰত কিছু দুৰ্বলতা, ভাই ভনীৰ লগত সম্পৰ্ক উন্নত হ'ব। কাৰ্যদক্ষতা বৃদ্ধি পাব। দাম্পত্যত মধ্যম। বিদ্যাৰ্থীসকলৰ শুভ। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 5। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 12 আগষ্ট, 26 শাওণ, তিথি অমাৱস্যা, বেদিপাত যুগ, কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, পুষ্যা নক্ষত্ৰ, দেৱগণ। যাত্ৰা আজি শুভ। শুভ কৰ্মৰ বাবে অৱশ্যে তেনে ভাল যুগ নাই। আজি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, অৱশ্যে ভাৰতত অদৃশ্য। আজি মাছ, মাংস, কণী, পিঁয়াজ, নহৰু, মচুৰ দালি আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ। কাপছ এণ্ড চ'ৰ্টছ। মিথুন ৰাশি, জেমিনি। হাতলৈ হঠাৎ ধন আহিব পাৰে। মনোবল বৃদ্ধি পাব। ভ্ৰমণত সাৱধানতা অৱলম্বন কৰক। শৰীৰ মধ্যম। কৰ্মতৎপৰতা বৃদ্ধি পাব। দাম্পত্যত উন্নতি। সন্ধিয়া কালত ঘিউৰ চাকি এগছি জ্বলাওক আৰু এটা লং দিয়ক। লং দি পেলাই চাকি গছি আপুনি উত্তৰ পূব দিশত জ্বলাই ৰাখক, ভাল হ'ব। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। কাপছ এণ্ড নাইট অফ ওৱান্স। কৰ্কট ৰাশি, কেঞ্চাৰ। আপোনাৰ চেষ্টাৰ ফলত শুভ দিন হ'ব। গুৰুৰ সহযোগত মানসিক দিশত উপকৃত হ'ব। প্ৰিয় কোনো লোকৰ কিছু কথাত মনত দুখ পাব পাৰে। ধন উপাৰ্জন হ'ব। হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 6। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে কৈছে যে তেওঁৰ ভায়েকৰ বহুত বেছি এলাহ বুলি কৈছে আৰু ধৈৰ্য শক্তিও খুব কম। কোনোমতেহে মানে BA পাছ কৰিছে বুলি কৈছে আৰু সৰু চাকৰিত তেওঁ কোনো ধৰণৰ এপ্লাই নকৰে বুলি কৈছে। গতিকে তেওঁ এই বিষয়ত লৈ খুব বিপাঙত পৰিছে। আপোনাৰ পৰা কিছু সহায় বিচাৰিছে। চিম্পুল BA পাছ আৰু চাকৰি বিচাৰিছে বহুত ডাঙৰ। কথাত কয় হাতত নাই ধন, IPLৰ টিম কিনাৰ মন। গতিকে আপোনাৰ এটা কাম কৰিব পাৰে, কুষ্ঠখন দি পঠিয়াইছে। আপোনাৰ ভাইটিক প্ৰথমতে এটা নীলম পিন্ধা, ব্লু চাফায়াৰ, আৰু মধ্যমাত পিন্ধিব দিব। শনিবাৰ দিনটো পালন কৰিব দিয়ক আৰু নীলম পিন্ধাৰ 6 মাহমান পাছৰ পৰা ব্যৱসায়ত লগাওক। বিজনেছ কৰিব পাৰিব, তেনেকুৱাই দেখুৱাই আছে। চাকৰিৰ যুগ নাই। শনিবাৰ দিনটো পালন কৰি থাকক। নীলমটো যদি পিন্ধি ৰাখে লং টাইম, তেতিয়া কিন্তু তাৰ জীৱনত যথেষ্ট শুভ ফল আহিব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, ওৱান্স এণ্ড চ'ৰ্টছ। সিংহ ৰাশি, লিঅ'। আজি আপোনাৰ ভৱিষ্যতৰ চিন্তাই মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। মন শান্ত ৰখাৰ চেষ্টা কৰক। আৰ্থিক আয় ব্যয় সমান হ'ব। আজি প্ৰেম প্ৰীতিত শুভ ফল। ভগৱান বিষ্ণুৰ সন্মুখত তুলসী পাত অৰ্পণ কৰক। ওম নমঃ নাৰায়ণ নমঃ বুলি জপ কৰক।
লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 8। পেণ্টাকলছ এণ্ড ওৱান্স, কন্যা ৰাশি। আজি আপোনাৰ আৰ্থিক অনটন হ'ব, যদিও চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ ধন অহাৰ নতুন পথ খোল খাব। কৰ্মৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব, দাম্পত্যত শুভ ফল। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 6। ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ, তুলা ৰাশি। লিব্ৰা, ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰক, উপকৃত হ'ব। সময়ৰ অপব্যয় নকৰিব, শৰীৰৰ প্ৰতি ধ্যান ৰাখক, দাম্পত্যত মধ্যম ফল। আজি হনুমানজীক এটা ৰঙা ফুল অৰ্পণ কৰক। ওম হনুমন্তে নমঃ বুলি 11 বাৰ জপ কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। কাপছ এণ্ড কাপছ, বৃশ্চিক ৰাশি। স্কৰপিঅ', আজি আপোনাৰ হাতত টকা পইচা নাথাকে, পইচাৰ লেনদেনত সতৰ্ক হওক। পুৰণি বন্ধুৰ ঘৰলৈ আগমন হ'ব পাৰে, পত্নীৰ সহযোগ পাব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 9। দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল দুৰ্গা বিশ্বাস যন্ত্ৰ। বাস্তুশাস্ত্ৰ অনুসৰি দুৰ্গা বিশ্বাস যন্ত্ৰ হৈছে এবিধ অত্যন্ত প্ৰভাৱশালী উপাদান। ই দেৱী দুৰ্গাক প্ৰতিনিধিত্ব কৰে আৰু কোনো ঠাইৰ পৰা নেতিবাচক শক্তি দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰ স্থাপন কৰিলে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হয় আৰু সুখ সমৃদ্ধি আহে। ই মনত সাহস যোগায় আৰু শত্ৰুৰ পৰা ৰক্ষা কৰে। দুৰ্গা বিশ্বাস যন্ত্ৰমে অপশক্তি, বেয়া দৃষ্টি আৰু কুপ্ৰভাৱ দূৰ কৰি সকলো ধৰণৰ নেতিবাচক শক্তিৰ পৰা আপোনাক ৰক্ষা দিব। ই মনৰ ভয় দূৰ কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে। এই যন্ত্ৰ সদায় পূজা কৰিলে ব্যৱসায়ত সফলতা আৰু ধন সম্পত্তি লাভ হয়। লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত মধুৰ সম্পৰ্ক গঢ় খাই উঠে। গৃহত শান্তি সম্প্ৰীতি বজাই থাকে। এই যন্ত্ৰটো ঘৰৰ পূজা থাপনা নতুবা কোনো ওখ ঠাইত ৰাখিব লাগে। আৰু আপুনি বিশ্বাস যন্ত্ৰটো উত্তৰ বা উত্তৰ পূব দিশত দেৱালৰ লগত ওলোমাই থ'ব পাৰে, তেতিয়া নিশ্চয় ভাল ফল পাব। আৰু সদায় 21 টাইমছ ওম ঐং হ্ৰিং ক্লিং চামুণ্ডায় বিচ্ছে এই মন্ত্ৰটো জপ কৰি থাকক এই যন্ত্ৰটোৰ আগত, তেতিয়া আপুনি অতি সোনকালে শুভ ফল আশা কৰিব পাৰে। হয় দাদা, আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে দৰ্শকসকলক জনাব বিচাৰিম। হয়, কাপছ এণ্ড ওৱান্স, ধনুৰাশি। চেটেৰিয়াছ, মান মৰ্যাদা বৃদ্ধি পাব, হঠাৎ ভ্ৰমণৰ সুযোগ পাব। বিদ্যাৰ্থীসকলে নিষ্ঠাৰে কৰ্ম কৰিব পাৰে, মন আনন্দিত হ'ব। এগৰাকী বিবাহিত মহিলাক সেউজীয়া চুৰি আৰু দক্ষিণে উপহাৰ দিয়ক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 9। মকৰ ৰাশি। শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স, আজি আপুনি বন্ধুৰ সহযোগ লাভ কৰিব, মনলৈ দুশ্চিন্তা নানিব। মাতৃ আৰু ওচৰ চুবুৰীয়াৰ লগত সদ্ভাৱ বজাই থাকিব। দাম্পত্যত মধ্যম। পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 2। কুম্ভ ৰাশি। ওৱান্স এণ্ড কাপছ, একুৰিয়াছ, আজি আপুনি নিজকে নিসংগ যেন অনুভৱ কৰিব পাৰে। পিছলৈ মন ভাল হ'ব। আৰ্থিক দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজন। ভ্ৰমণত শুভ ফল। আজি সেউজীয়া মুগুৰ দাইল মানে দুখীয়াক দান কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 5। এতিয়া মীন ৰাশি। কাপছ এণ্ড চেৰিয়ট, এই দুখন কাৰ্ড মতে আপুনি কৰ্মস্থানত বাধাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। পিতৃ মাতৃৰ বাবে কিছু চিন্তা। বিদ্যা শুভ ফল, দাম্পত্যত শুভ। আজি শিৱলিংগত বেলপাত আৰু জল অৰ্পণ কৰক। ওম নমঃ শিৱায় বুলি জপ কৰক। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 1। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। আপুনি নিশ্চয় জানিব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।